মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া হোম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত এটি কবিতা যিটোৰ নাম হৈছে কৰুণতম। সেই কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকলৈ আগবঢ়াব ওলাইছো। ইতিমধ্যে মই দ্বাদশ শ্ৰেণীৰ এডুকেশ্যন আৰু পলিটিকেল সায়েন্সৰ ভিডিও তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি মোৰ ভিডিওসমূহ চোৱা নাই মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিওসমূহ চাব পাৰিবা। আজি কৰুণতম কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ চাম আহা। ক অতি চমু প্ৰশ্ন। ১ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা। উত্তৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম বন ফৰিঙৰ ৰং। ২ নম্বৰ নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। উত্তৰ নিৰ্মল প্ৰভা বৰদলৈয়ে সুদীৰ্ঘ দিন আৰু ঋতু নামৰ কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। ৩ নম্বৰ কৰুণতম কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে। উত্তৰ কৰুণতম কবিতাটো কবিৰ দিনৰ পাছত দিন নামৰ কবিতা পুথিত সংকলিত হৈছে। ৪ নম্বৰ কৰুণতম কোন শ্ৰেণীৰ কবিতা। উত্তৰ কৰুণতম কবিতাটো অসমীয়া লোকজীৱনৰ আধাৰত ৰচিত এটি আধুনিক কবিতা। ৫ নম্বৰ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা। উত্তৰ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য হৈছে নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ। খ চমু প্ৰশ্ন। ১ নিৰ্মল প্ৰভা বৰদলৈৰ ৩খন কবিতা পুথিৰ নাম লিখা। উত্তৰ নিৰ্মল প্ৰভা বৰদলৈৰ ৩খন কবিতা পুথিৰ নাম হৈছে বন ফৰিঙৰ ৰং, দিনৰ পাছত দিন, সুদীৰ্ঘ দিন আৰু ঋতু। ২ নম্বৰ নিৰ্মল প্ৰভা বৰদলৈৰ ২খন গীতৰ পুথিৰ নাম লিখা। উত্তৰ নিৰ্মল প্ৰভা বৰদলৈৰ ২খন গীতৰ পুথিৰ নাম হৈছে সোণ বৰঙীয়া আই আৰু সুৰীয়া মাত। ৩ নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ ৩খনৰ নাম লিখা। উত্তৰ নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ ৩খনৰ নাম হৈছে দেৱী, শিৱ আৰু সূৰ্য। ৪ নম্বৰ কৰুণতম আৰু সুবাস শব্দ দুটাৰ অৰ্থ লিখা। উত্তৰ কৰুণতম আৰু সুবাস শব্দ দুটাৰ অৰ্থ ক্ৰমে দুখজনক আৰু ভাল গোন্ধ। ৫ নম্বৰ কুৱেশ্যনটোলৈ আহিছো। কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ কৰুণতম কবিতাৰ আধাৰত লিখিব পৰা আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হৈছে বিষয়বস্তু বাস্তৱধৰ্মী আৰু খ কৃষক, শ্ৰমিক আদি সাধাৰণ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি উপস্থাপন। এইবাৰ আহিছো তোমালোকৰ দীঘল প্ৰশ্ন উত্তৰলৈ। ১ নম্বৰ কৰুণতম কবিতাৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। উত্তৰ কৰুণতম শব্দটিৰ অৰ্থ হৈছে দুখজনক। অতীতৰ মধুৰ স্মৃতিয়ে কেতিয়াবা মানুহৰ মনত সৃষ্টি কৰে দুখৰ যন্ত্ৰণা। কবি নিৰ্মল প্ৰভা বৰদলৈ আছিল এগৰাকী গাঁৱলীয়া চহা খেতিয়কৰ ছোৱালী। সৰুৰে পৰা তেওঁ কৃষক পিতৃ আৰু শিপিনী মাতৃৰ কৰ্মসংস্কৃতিৰ প্ৰভাৱত ডাঙৰ হৈছিল। পিতৃ মাতৃৰ কষ্টকৰ জীৱনৰ সাক্ষী আছিল কবি। নগৰীয়া জীৱন অতিবাহিত কৰিলেও তেওঁ মুকলিমূৰীয়া গাঁৱলীয়া জীৱনৰ মধুৰতা আৰু তেওঁ লালন পালনৰ বাবে পিতৃ মাতৃৰ ত্যাগ আৰু কষ্ট কবিয়ে কেতিয়াও পাহৰিব নোৱাৰে। সেই স্মৃতিবোৰে কবিৰ মনত বিষাদ আৰু কৰুণতাই দোলা দিয়ে। কবিয়ে যেতিয়াই আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়াই তেওঁ কৃষক পিতৃলৈ মনত পৰে। একেদৰে দোকানৰ জাপ ভঙা গামোচা বা বোৱা কাপোৰৰ সুবাসত তেওঁ বিচাৰি পায় মাকৰ স্মৃতি, যিবোৰ স্মৃতিয়ে কবিৰ মন কাৰুণতাৰে ভৰাই তোলে। সেই দিশৰ পৰা বিচাৰ কৰিলে কবিতাটোৰ নাম কৰুণতম দিয়াটো যথাযথ হৈছে। ২ নম্বৰ কৰুণতম কবিতাত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে নেকি বিচাৰ কৰা।
উত্তৰ কৰুণতম কবিতাত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে। পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা থকাৰ বাবেহে কবিয়ে তেওঁলোকৰ স্মৃতি কঢ়িয়াই লৈ ফুৰিছে। নগৰীয়া যান্ত্ৰিক আৰু বিলাসবহুল জীৱনত দিন কটালেও কবিয়ে পাহৰিব পৰা নাই গাঁৱলীয়া চহা জীৱনৰ আবেগ মধুৰ দিনবোৰ। আহিনৰ পথাৰৰ গোন্ধ পালে কবিৰ মনত তেওঁৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়, কিয়নো কবিৰ পিতৃ আছিল এজন কৃষক। কৃষি কৰ্মৰে তেওঁ জীৱন জীৱিকা চলাইছিল। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত তেওঁ মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কবিৰ আই আছিল এগৰাকী শিপিনী। দুয়ো পিতৃ মাতৃয়ে নিজ কৰ্মৰ চানেকিৰে সময়ৰ বালিত ৰাখি থৈ গৈছে নিজকে। এতিয়া কবি আধুনিক জীৱন যাপন কৰা নগৰীয়া, তথাপি তেওঁৰ মনত একোণত লৈ ফুৰিছে পিতৃ মাতৃৰ স্মৃতি। তাতেই তেওঁলোকৰ প্ৰতি কবিৰ একোণত লৈ ফুৰিছে পিতৃ মাতৃৰ স্মৃতি, তাতেই তেওঁলোকৰ প্ৰতি কবিৰ গভীৰ শ্ৰদ্ধাভাৱ নিগৰিত হৈছে। ছাত্ৰ ছাত্ৰীসকল, এটা লাইন দুবাৰ লিখা হৈছে, তোমালোকে ধৰিব পাৰিছে, ঠিক কৰি ল'বা দেই। কৰুণতম কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা। উত্তৰ কৰুণতম কবিতাটোত কবিৰ অন্তৰৰ গভীৰ দুখবোধ স্পষ্টকৈ প্ৰকাশ পাইছে। কবিৰ জন্ম হৈছিল এটি গাঁৱলীয়া কৃষকৰ পৰিয়ালত। গাঁৱৰ সুন্দৰ পৰিৱেশত কবিৰ শৈশৱ কৈশোৰ অতিবাহিত হৈছিল। গাঁৱৰ খেতি বাতি বোৱা কটা আদি কৰ্মৰ মাজেদি কৃষকৰ জীৱন অতিবাহিত হলেও তাত বিচাৰি পোৱা যায় জীয়াই থকাৰ মাদকতা, মৰম চেনেহ, আন্তৰিকতা আৰু অকৃত্ৰিম জীৱনশৈলী। এই জীৱনশৈলী নগৰীয়া জীৱনশৈলীতকৈ সম্পূৰ্ণ বিপৰীত। সেই গাঁৱৰ পৰিৱেশৰ পৰা গৈ নগৰীয়া হোৱা কবিৰ মনত এটি দুখবোধে খুন্দিয়াই থাকে। গাঁৱত খেতি বাতি বোৱা কটা বা আন হস্তশিল্পৰ কৰ্মসংস্কৃতি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ থাকে। যিদৰে কবিৰ মানস পটত দেউতাকৰ কৃষিকৰ্ম, মাকৰ বোৱা কটা আদি কৰ্মৰাজিৰ ছবি ভাহি থাকে। এই কৰ্মৰাজি হৈছে অসমীয়া জাতীয় সংস্কৃতিৰ অনন্য পৰিচয়। এই পৰিচয় কবিয়ে লাভ কৰিছে তেওঁৰ পিতৃ মাতৃৰ পৰা। কিন্তু কবিয়ে নিজৰ সন্তানৰ বাবে তেনে কোনো কীৰ্তি বা কৰ্ম পৰিচয় ৰাখি যাব নোৱাৰিব বুলি গভীৰ দুখ ব্যক্ত কৰিছে। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। কৰুণতম কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাত চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি? বিচাৰ কৰা। উত্তৰ কৰুণতম কবিতাত নিশ্চয় কবিয়ে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন কৰিছে। গাঁৱৰ মুক্ত পৰিৱেশত জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হোৱা কবি কৰ্মসূত্ৰে এতিয়া নগৰৰ নগৰীয়া। কবিৰ পিতৃ মাতৃ আৰু পূৰ্ব প্ৰজন্মই কৃষিকৰ্ম, বোৱা কটা আৰু আন হস্তশিল্পত নিয়োজিত হৈ জীৱন জীৱিকা চলাইছিল আৰু পিছৰ প্ৰজন্মলৈ সেই আদৰ্শ দি থৈ গৈছিল। গাঁৱৰ চহা লোকে কৃষিকৰ্ম কৰি নিজ পৰিশ্ৰমেৰে উৎপাদিত চাউলৰ ভাত খায়, কিন্তু নগৰৰ মানুহে দোকানৰ পৰা ক্ৰয় কৰে। একেদৰে গাঁৱৰ শিপিনীয়ে নিজ হাতে গামোচা বৈ উলিয়ায়, কিন্তু নগৰৰ মানুহে দোকানত ক্ৰয় কৰি নিজৰ চাহিদা পূৰণ কৰে। গাঁৱৰ মানুহৰ কৰ্মৰাজি আৰু জীৱন দৰ্শন নগৰত পাবলৈ নাই। সেইখিনিতে কবিৰ নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ ভাৱ আছে। নিজ পিতৃ মাতৃৰ স্মৃতি বহন কৰিব পৰাকৈ কবিৰ পিতৃ মাতৃয়ে যি কৰ্মচানেকি দেখুৱাই গৈছিল, নগৰত বাস কৰা কবিয়ে নিজৰ সন্তানৰ কাৰণে তেনে কোনো কৰ্মচানেকি দি যাব নোৱাৰিব বুলি দুখ আৰু আক্ষেপ প্ৰকাশ কৰিছে। এইবোৰ দিশৰ পৰাই কবিতাটোত গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকিত হোৱা বুলি ক'ব পাৰি। এইবাৰ আহিছো 5 নম্বৰ কুৱেশ্যনটোলৈ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত? উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি নিৰ্মল প্ৰভা বৰদলৈয়ে লিখা কৰুণতম কবিতাটোৰ পৰা অনা হৈছে। কবিয়ে নিজৰ স্মৃতি তেওঁ সন্তানৰ বাবে বা পিছৰ প্ৰজন্মৰ বাবে ক'ত কেনেকৈ ৰাখি থৈ যাব তাৰ বাবে উদ্দেশ প্ৰকাশ কৰি কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। মানুহে জীৱনকালত কৰি যোৱা কৰ্মৰাজি, আৰ্হি, আদৰ্শ আদিৰ কাৰণে মৃত্যুৰ পিছতো মানুহে সোঁৱৰণ কৰে। কবিৰ পিতৃ মাতৃ আছিল গাঁৱৰ চহা লোক। কৃষিকৰ্ম, বোৱা কটা আদিৰ কামৰ দ্বাৰা
তেওঁলোকে জীৱন জীৱিকা চলাইছিল। সেয়ে কবিয়ে আহিনৰ পথাৰৰ গোন্ধ পালে তেওঁ কৃষক পিতৃলৈ মনত পৰে আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত বিচাৰি পায় শিপিনী মাতৃক। কিন্তু কবি এতিয়া নগৰীয়া। নগৰৰ কৰ্মসংস্কৃতি গাঁৱৰ দৰে নহয়। গতিকে যি কৰ্মৰ দ্বাৰা কবিয়ে নিজৰ স্মৃতি তেওঁ সন্তানৰ বাবে ৰাখি থৈ যাব, তাক লৈ কবি উদ্বিগ্ন। গাঁৱৰ পৰম্পৰা লোকসংস্কৃতি যুগ যুগ ধৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ আছে। কিন্তু নগৰৰ যান্ত্ৰিক জীৱনৰ কৃত্ৰিমতাত মানুহে বিচাৰি নেপায় মানুহক। গতিকে কবিয়ে বিচাৰি পোৱা নাই তেওঁ মৰাৰ পিছত তেওঁৰ স্মৃতি বহন কৰিব পৰা স্বাক্ষৰ ক'ত কিদৰে এৰি থৈ যাব। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছো তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অহা প্ৰশ্নোত্তৰসমূহলৈ। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে? উত্তৰ, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে। কৰুণতম কবিতাটিৰ আধাৰত লোকজীৱন কথাষাৰ শুদ্ধনে? উত্তৰ, লোক শব্দটোৱে গঞা লোকক বুজায়, যি খেতি বাতিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰে। কবিতাটোত কবিৰ কৃষক পিতৃ আৰু শিপিনী মাতৃৰ স্মৃতিৰ মন্থন কৰা হৈছে, সেই কথাষাৰ সম্পূৰ্ণ শুদ্ধ। কৰুণতম কবিতাটিত কবিয়ে মাতৃৰ স্মৃতি কেনেকৈ জাগ্ৰত হয় বুলি কৈছে? উত্তৰ, কৰুণতম কবিতাটিত কবিয়ে দোকানৰ জাপ ভঙা গামোচাৰ সুবাস পালে মাতৃৰ স্মৃতি জাগ্ৰত হয় বুলি উল্লেখ কৰিছে। 4 নম্বৰ, কৰুণতম কবিতাটিত অসমৰ গ্ৰাম্য জীৱনৰ ছবি কেনেদৰে প্ৰকাশ পাইছে? উত্তৰ, কৰুণতম কবিতাটিত অসমৰ গ্ৰাম্য জীৱনৰ ছবি সুন্দৰকৈ প্ৰকাশ পাইছে। গাঁৱলীয়া লোকৰ জীৱন জীৱিকাৰ মূল উৎস হৈছে খেতি বাতি, বোৱা কটা ইত্যাদি। কবিৰ পিতৃ আছিল এগৰাকী কৃষক, সেয়ে আহিনৰ পথাৰৰ গোন্ধ পালেই পিতৃৰ স্মৃতি কবিৰ মনত জাগ্ৰত হয়। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰি তোলে। কিয়নো কবিৰ মাতৃ আছিল এগৰাকী শিপিনী আৰু বোৱা কটাই আছিল তেওঁৰ মূল কৰ্ম। আহিনৰ পথাৰ, জাপ ভঙা গামোচা আদি শব্দবোৰে কবিতাটোত অসমৰ গ্ৰাম্য জীৱনৰ ছবি প্ৰকট কৰি তুলিছে। 5 নম্বৰ, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? উত্তৰ, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ 1991 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২ অধিৱেশনৰ সভাপতি আছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকো চাই উপকৃত হয়। লগতে কিবা যদি অসুবিধা পাইছা কমেণ্টৰ যোগে জনাবা, পৰৱৰ্তী সময়ত মই সেই অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।